উচ্ছেদৰ নামত ৰাজনীতি কৰিছে নেকি চৰকাৰে? উচ্ছেদ সম্বন্ধে ন্যায়ালয়ৰ নীতি কি কি প্ৰশ্ন উত্থাপিত হৈছে সোণাপুৰৰ কচুতলিৰ উচ্ছেদ সম্পৰ্কত? ক'লে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে। সোণাপুৰৰ কচুতলিৰ উচ্ছেদৰ পাছতেই অসমৰ ৰাজনীতিত ব্যাপক চৰ্চা চলিছে। প্ৰায় 10,000 লোকে সোণাপুৰৰ জনজাতীয় আৱেষ্টনী অৰ্থাৎ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত ভূমি বেদখল কৰাৰ অভিযোগ আছিল। তাৰ পাছতেই প্ৰশাসনে উচ্ছেদ চলাই সোণাপুৰৰ কচুতলিত 3 গৰাকী বেদখল কৰা বুলি অভিযুক্ত লোকৰ মৃত্যু ঘটে। এই উচ্ছেদ অভিযানৰ মাজতে চক্ৰ বিষয়াসহ 22 গৰাকী আৰক্ষী আঘাতপ্ৰাপ্ত হয় এই অভিযানত। তাৰ মাজতে সোণাপুৰৰ কচুতলিৰ উচ্ছেদৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে সামাজিক মাধ্যম যোগে নিজৰ প্ৰতিক্ৰিয়া জাহিৰ কৰিছে। প্ৰতিক্ৰিয়া জাহিৰ কৰি জ্যেষ্ঠ অধিবক্তাগৰাকীৰ মন্তব্য, যিকোনো উচ্ছেদ নিৰ্মম, উচ্ছেদত মানুহৰ আশা সপোন ভাঙি চুৰমাৰ হয়। জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে কয় যে ভূমি ৰাজহ আইনৰ অধীনত জনজাতীয় আৱেষ্টনীৰ পৰা অসংৰক্ষিত লোকৰ বেদখল কাৰ্যৰ পৰিপ্ৰেক্ষিতত চৰকাৰৰ উচ্ছেদৰ অধিকাৰ আছে। আপাত দৃষ্টিত এই ক্ষমতা পোনপটীয়া যদিও উত্থাপিত হৈছে প্ৰশ্ন। সকলো ধৰণৰ উচ্ছেদেই নিৰ্মম আৰু এনেকুৱা উচ্ছেদত সাধাৰণ মানুহৰ আশা সপোন ভাঙি চুৰমাৰ হয় আৰু সেয়েহে আমি সাধাৰণতে উচ্ছেদৰ বিৰোধিতা কৰি আহিছোঁ। এই কথাত কোনো সন্দেহ নাই যে জনজাতীয় বেষ্টনী আৱেষ্টনীৰ যি ধৰণৰ অসংৰক্ষিত লোকৰ প্ৰৱেশ বা ভূমিৰ তেওঁলোকে দখল কৰা যিটো কাৰ্য, সেই ধৰণৰ নন প্ৰটেক্টেড শ্ৰেণীৰ মানুহক উচ্ছেদ কৰাৰ ক্ষমতা ভূমি ৰাজহ আইনে চৰকাৰক দিছে আৰু সেই ক্ষমতাৰ প্ৰয়োগ কৰি চৰকাৰে যিকোনো সময়তে এই আৱেষ্টনীসমূহৰ পৰা দখলদাৰসকলক, যিসকল লোক সংৰক্ষিত শ্ৰেণীৰ বা প্ৰটেক্টেড ক্লাছৰ লোক নহয়, তেওঁলোকক উচ্ছেদ কৰিব পাৰে। গতিকে এনেকুৱা এটা সময়ত চৰকাৰে কৰা উচ্ছেদৰ অধিকাৰ আইনে নিঃসন্দেহে চৰকাৰক দিছে আৰু সেই ক্ষমতাৰ প্ৰয়োগ কৰি চৰকাৰে উচ্ছেদ কৰিছে। আপাত দৃষ্টিত যদিও এইটো দেখাত আইনগতভাৱে তেওঁলোকৰ ক্ষমতা আছে, কিন্তু আমি ভাবো যে এই উচ্ছেদৰ ক্ষেত্ৰত কিছুমান প্ৰশ্ন আমাৰ সন্মুখত আহি পৰিছে। প্ৰশ্ন নম্বৰ 1, উচ্চ ন্যায়ালয়ে অসমৰ বিভিন্ন ঠাইত থকা সকলো বেদখল উচ্ছেদৰ নিৰ্দেশ দিছে, কিন্তু বিক্ষিপ্তভাৱে এটা অংশৰ লোকক বাছি লোৱাটো সন্দেহযুক্ত নহয়নে? প্ৰশ্নসমূহৰ ভিতৰত প্ৰথম প্ৰশ্নটো হ'ল যে উচ্চ ন্যায়ালয়ে অসমৰ বিভিন্ন ঠাইত থকা যিবোৰ জনজাতীয় আৱেষ্টনী আছে, সেই আৱেষ্টনীৰ পৰা সকলো ধৰণৰ লোকক, নন প্ৰটেক্টেড শ্ৰেণীৰ লোকক বা অসংৰক্ষিত শ্ৰেণীৰ লোকক উচ্ছেদৰ কাৰণে নিৰ্দেশ প্ৰদান কৰিছে। তেনেকুৱা ক্ষেত্ৰত চৰকাৰে বিক্ষিপ্তভাৱে আৰু চিলেক্টিভলি এটা অংশৰ মানুহক বাছি লোৱা কাৰ্যটো মই ভাবো যে এইটোৱে চৰকাৰৰ সদিচ্ছা সম্পৰ্কে সন্দেহৰ উদ্ৰেক কৰে। প্ৰশ্ন নম্বৰ 2, জনজাতীয় আৱেষ্টনীত কিছুমান চিমেণ্টৰ কোম্পানী আছে, কিন্তু চিমেণ্ট কোম্পানীসমূহ উচ্ছেদ কৰাৰ ক্ষেত্ৰত চৰকাৰে বিশেষ ব্যৱস্থা লোৱা নাই কিয়? কথা গুৰুত্বপূৰ্ণ, সেই কথাটো আমি একে সময়তে চাব লাগিব যে এই ধৰণৰ উচ্ছেদৰ ক্ষেত্ৰত আমি দেখিছো যে বিভিন্ন ধৰণৰ চিমেণ্ট কোম্পানী আদিয়ে এই ঠাইত এই জনজাতীয় আৱেষ্টনীবিলাকৰ মাজত মাটি দখল কৰি তেওঁলোকৰ উদ্যোগ বঢ়াইছে আৰু সেইবিলাকৰ বিৰুদ্ধেও জনজাতীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে, কিন্তু চৰকাৰে এইবিলাক উচ্ছেদ কৰাৰ ক্ষেত্ৰত বিশেষ কোনো উদ্যোগ লোৱা নাই। সেই কথাটো আমি ভাবো যে সেই কথাটোও চৰকাৰৰ সদিচ্ছা সম্পৰ্কে আমাৰ মনত প্ৰশ্নৰ উদ্ৰেক কৰে। প্ৰশ্ন নম্বৰ 3, আইন আদালতৰ মতে এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰেহে উচ্ছেদ হ'ব লাগে। উচ্ছেদ কৰিবলগীয়া লোকসকলক আগতীয়া জাননী দিব লাগে। সেইসকল লোকৰ সেই ভূমিৰ ওপৰত কিবা দাবী আছে নেকি, সেয়াও চৰকাৰৰ ওচৰত দাখিলৰ সুবিধা দিব লাগে। গতিকে আগতীয়া জাননী আৰু ভূমি অধিকাৰ সাব্যস্ত কৰাৰ কোনো সুযোগ নিদিয়াকৈ উচ্ছেদ চলোৱা হ'ল কিয়? এয়া উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পৰিপন্থী। গুৰুত্বপূৰ্ণ দিশ হ'ল যে যিকোনো ধৰণৰ উচ্ছেদৰ ক্ষেত্ৰতে এটা প্ৰক্ৰিয়াৰ মাজেৰেহে এনে উচ্ছেদ হোৱাটো গ্ৰহণযোগ্য বুলি আইন আদালতেও কৈ আহিছে। প্ৰথম কথাটো হ'ল যে যিসকল মানুহক উচ্ছেদ কৰিব বিচৰা হৈছে সেইসকল মানুহক তেওঁলোকৰ
তাত বহি থকাৰ পৰা উচ্ছেদৰ কৰাৰ পূৰ্বে এখন আগতীয়া জাননী দি তেওঁলোকৰ যদি কিবা সেই সম্পৰ্কে কিবা ক্লেইম বা দাবী আছে সেই ভূমিৰ ওপৰত সেই দাবী তেওঁলোকৰ আগত চৰকাৰৰ আগত দাখিল কৰাৰ এটা সুযোগ দিয়াটো এটা গুৰুত্বপূৰ্ণ কথা। আজি উচ্চ ন্যায়ালয়ে যেতিয়া জনজাতীয় আবেষ্টনী বিলাকৰ পৰা আপোনাৰ অসংৰক্ষিত মানুহক উচ্ছেদৰ নিৰ্দেশ দিলে সেই নিৰ্দেশৰ বিৰুদ্ধে যেতিয়া উচ্চতম ন্যায়ালয়ত গোচৰ তৰা হৈছিল এই কথা উচ্চতম ন্যায়ালয়ে এটা গোচৰত স্পষ্টকৈ কৈছিলে যে যিসকল মানুহ এনেধৰণে আবেষ্টনীৰ মাজত আছে আৰু যিসকল মানুহৰ বিৰুদ্ধে চৰকাৰে উচ্ছেদৰ ব্যৱস্থা ল'ব খুজিছে সেইবিলাকক এটা জাননী দিয়া দৰকাৰ আৰু তেওঁলোকক এটা সুবিধা দিয়া দৰকাৰ। তেওঁলোকৰ যদি কিবা সেই মাটিত থকাৰ অধিকাৰ প্ৰমাণ কৰাৰ সুযোগ আছে সেইটো দিয়া। এইটোৱে হ'ল প্ৰক্ৰিয়া আৰু এনে এটা প্ৰক্ৰিয়াৰ মাজেৰে গৈ যদি আপোনাৰ আইনগত ক্ষমতাৰ প্ৰয়োগেৰে উচ্ছেদ কৰা হয় তেতিয়াহ'লে মই ভাবো যে তেনেকুৱা ধৰণৰ উচ্ছেদৰ আইনগত ন্যায্যতা বেছি থাকিব। কিন্তু সেইটো নকৰি তেওঁলোকক কোনো ধৰণৰ সুযোগ নিদি তেওঁলোকক কোনো ধৰণৰ আগতীয়া জাননী নিদি যদি উচ্ছেদ কৰা হয় তেতিয়াহ'লে এই উচ্ছেদ অমানৱীয় নহয়, এইটো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰো পৰিপন্থী আৰু এনেকুৱা উচ্ছেদ গৰিহণাৰ যোগ্য। প্ৰশ্ন নম্বৰ 4, যিসকল অসংৰক্ষিত লোকে জনজাতীয় আবেষ্টনীত বাস কৰি আছে তেওঁলোকৰ যদি তাত থকাৰ যোগ্যতা নাই তেন্তে প্ৰথম বহুতেই উচ্ছেদ কৰিব লাগিছিল, কিন্তু ইমান জটিল পৰিস্থিতি এটালৈ ঠেলি দিয়া হ'ল কিয়? আৰু এটা গুৰুত্বপূৰ্ণ দিশ এই উচ্ছেদৰ লগত সম্পৰ্কিত সেইটো হ'ল যে যিসকল মানুহে তাত বসবাস কৰি আছে যদি চৰকাৰে সঁচাকৈয়ে ভাবিছিল যে এইবিলাক মানুহ আচলতে এই জনজাতীয় আবেষ্টনীৰ মাজত থকাৰ কাৰণে তেওঁলোকৰ যিটো যোগ্যতা সেই যোগ্যতা নাই তেতিয়াহ'লে তেওঁলোকক প্ৰথম বহুতেই তাৰ পৰা আঁতৰ কৰাটো প্ৰয়োজন আছিল। তাকো নকৰি আজিৰ পৰিস্থিতিটো কেনেকুৱা এটা জটিল অৱস্থাৰ ফালে ঠেলি দিয়াটো মই ভাবো যে চৰকাৰৰ বাবে এটা আটাইতকৈ চৰকাৰে লোৱা আটাইতকৈ হঠকাৰী সিদ্ধান্তবিলাকৰ ভিতৰত এটা কথা। শেষত শান্তনু বৰঠাকুৰে কয় যে জনজাতীয় আবেষ্টনীত বেদখল হলে উচ্ছেদ কৰিব লাগিব, কিন্তু উচ্ছেদৰ প্ৰক্ৰিয়া মানৱীয় হ'ব লাগিব। উচ্ছেদিত লোকে প্ৰাকৃতিক ন্যায় পাব লাগিব, অন্যথা চৰকাৰৰ সদিচ্ছাৰ প্ৰতি সন্দেহ আহিব। ন্যায়ালয়ত চৰকাৰে হাজাৰ হাজাৰ বিঘা জনজাতীয় আবেষ্টনীৰ মাটি দখলীকৃত হৈ আছে বুলি শপতনামা দিছে, কিন্তু কেৱল নিৰ্দিষ্ট এচাম মানুহৰ মাজতহে উচ্ছেদ কৰিছে। আমি মনত ৰাখিব লাগিব যে জনজাতীয় যিবোৰ আবেষ্টনী সেইবিলাকক আমি সংৰক্ষণ কৰিব লাগিব। জনজাতীয় আবেষ্টনীৰ পৰা যি ধৰণেৰে অসংৰক্ষিত বা প্ৰটেক্টেড নোহোৱা শ্ৰেণীৰ মানুহে যি ধৰণেৰে তাত বসবাস কৰিছে সকলোকে ধৰ্ম নিৰ্বিশেষে তেওঁলোকৰ ক্ষমতা এইটো নিৰ্বিশেষে তেওঁলোকক উচ্ছেদ কৰিব লাগিব আৰু একে সময়ত এই উচ্ছেদৰ প্ৰক্ৰিয়াটো মানৱীয় হোৱাটো প্ৰয়োজন। এই উচ্ছেদৰ প্ৰক্ৰিয়াটোৱে দ্বাৰা তেওঁলোকক যিসকল উচ্ছেদিত কৰিব বিচৰা মানুহৰ যি প্ৰাকৃতিক ন্যায় নেচাৰেল জাষ্টিচ সেইটোকো সুৰক্ষিত কৰাটো প্ৰয়োজন। সেইটোৰ অবিহনে চৰকাৰৰ সদিচ্ছা সম্পৰ্কে মানুহৰ মনত সন্দেহ জগাব। আৰু আজি যি ধৰণৰ উচ্ছেদ সোণাপুৰ অঞ্চলত হ'ল আমি ভাবো যে এই উচ্ছেদৰ লগে লগে চৰকাৰৰ সদিচ্ছা সম্পৰ্কে প্ৰশ্ন এই কাৰণে আহিছে যে চৰকাৰে শপতনামা যোগে উচ্চ ন্যায়ালয়ত হাজাৰ হাজাৰ বিঘা জনজাতীয় আবেষ্টনীৰ মাটিত এনক্ৰোচমেণ্ট থকা বুলি স্বীকাৰ কৰাৰ পিছতো কেৱল চিলেক্টিভলি এটা অংশৰ মানুহৰ মাজতে উচ্ছেদ ঘটাইছে আৰু সেইটোৱেহে জনসাধাৰণৰ মনত বহু সচেতন মানুহৰ মনত চৰকাৰৰ উদ্দেশ্যৰ সততা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে। এই জনজাতীয় শেহতীয়াকৈ সোণাপুৰৰ হৈ যোৱা জনজাতীয় আবেষ্টনীত হৈ যোৱা উচ্ছেদৰ প্ৰসংগত আমি এইকেইটা কথা মনত ৰখাটো ভাল আৰু এই কথাটো আমি সদায়ে গুৰুত্ব দিব লাগিব যে জনজাতীয় আবেষ্টনী এটা বিশেষ পৰিপ্ৰেক্ষিতত কৰা হৈছিল, তাৰ সুৰক্ষাৰ প্ৰয়োজন। একে সময়তে যদি তাত কিবা কাৰণে আনপ্ৰটেক্টেড নোহোৱা শ্ৰেণীৰ মানুহে তাত মাটি দখল কৰিছে তেওঁলোকক উচ্ছেদৰ ক্ষেত্ৰতো এটা মানৱীয় প্ৰক্ৰিয়াৰ মাজেদিহে তেওঁলোকক উচ্ছেদ কৰাটো জৰুৰী। নিউজ ডেস্ক ৰিপৰ্ট, দ্য ক্ৰছ কাৰেণ্ট।